মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছো ইংৰাজী ভাষাৰ এটা সবাতোকৈ গুৰুত্বপূৰ্ণ টপিক যাৰ নাম হৈছে গ্ৰামাৰ আৰু এই গ্ৰামাৰক অসমীয়াত কোৱা হয় ব্যাকৰণ গ্ৰামাৰক অসমীয়াত কোৱা হয় ব্যাকৰণ গ্ৰামাৰ বা ব্যাকৰণ এই বিষয়টো যদি নাজানা বা এই বিষয়টো যদি আমি নাজানো তেতিয়া কি হয় এটা ভাষা কেতিয়াও সম্পূৰ্ণ হৈ নুঠে গতিকে এটা ভাষা সুন্দৰভাৱে জীয়াই থাকিবলৈ হলে আমাক কিহৰ প্ৰয়োজন হ'ব গ্ৰামাৰৰ প্ৰয়োজন হ'ব এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব যে গ্ৰামাৰ মানে কি What is grammar বা ব্যাকৰণ মানে কি তোমালোকে একেবাৰে সহজকৈ বুজি লোৱা যে গ্ৰামাৰ হৈছে কিছুমান নিয়ম অৰ্থাৎ এটা ভাষা কেনেদৰে আমি ক'ব লাগে বা কেনেদৰে আমি লিখিব লাগে শুদ্ধভাৱে ইয়াক ব্যৱহাৰ কৰিবৰ বাবে আমাক কি লাগিব কিছুমান নীতি নিয়ম লাগিব এটা ভাষা সুন্দৰভাৱে বা শুদ্ধভাৱে আমি ব্যৱহাৰ কৰিবৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় আৰু সেই নীতি নিয়মসমূহকে কোৱা হয় গ্ৰামাৰ বুলি যেনেদৰে প্ৰত্যেক খেলৰে কিছুমান নিয়ম থাকে নহয়নে তোমালোকৰ বিদ্যালয়খনৰো কিছুমান নিয়ম আছে নহয় জানো তোমালোকে ৰাতিপুৱা 9 বজাত বিদ্যালয়ত উপস্থিত হোৱা আৰু 2-3 বজাত তোমালোক বিদ্যালয়ৰ পৰা উভতি আহা এটো হৈছে এটা তোমালোকৰ নিয়ম বা ক্লাছৰুমতো তোমালোকৰ কি থাকে কিছুমান নিয়ম থাকে ঠিক তেনেদৰে তোমালোকৰ যেনেদৰে এই নিয়মবোৰ আছে তেনেদৰে কি হয় এটা ভাষাৰো কিছুমান নিয়ম আছে আৰু এই ভাষাটোৰ নিয়মসমূহ জীয়াই ৰাখিবৰ বাবে আমাক কিহৰ প্ৰয়োজন হয় গ্ৰামাৰৰ প্ৰয়োজন হয় ঠিক আছে গতিকে তোমালোকক যদি প্ৰশ্ন কৰে যে গ্ৰামাৰ মানে কি এতিয়া তোমালোকৰ এটাই মনলৈ আহিছে যে গ্ৰামাৰ হৈছে নিয়ম ভাষা এটা জীয়াই ৰাখিবৰ বাবে ভাষাত ব্যৱহাৰ হোৱা কিছুমান নিয়ম ইয়াক আমি সুন্দৰকৈ লিখিম কি বুলি যে যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকেই গ্ৰামাৰ বা ব্যাকৰণ বোলে যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকেই গ্ৰামাৰ বা ব্যাকৰণ বোলে গতিকে গ্ৰামাৰ হৈছে এনেকুৱা এখন কিতাপ যাৰ যোগেদি আমি কি জানিব পাৰোঁ এটা ভাষা কেনেকৈ আমি ক'ব লাগে বা এটা ভাষা আমি কেনেদৰে লিখিব লাগে সেই গোটেই কথাখিনি আমি ইয়াৰ যোগেদিয়ে জানিব পাৰোঁ এতিয়া যদি সোধে তোমালোকক যে ইংৰাজী গ্ৰামাৰ কি তেতিয়া তোমালোকে লিখিব লাগিব যে যি পুথি পঢ়িলে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকেই ইংৰাজী ব্যাকৰণ বোলে যি পুথি পঢ়িলে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকেই ইংৰাজী ব্যাকৰণ বা ইংলিছ গ্ৰামাৰ বোলে ঠিক তেনেদৰে যদি তোমালোকক প্ৰশ্ন সোধে যে অসমীয়া ব্যাকৰণ কি বা হোৱাট ইজ আছামিজ গ্ৰামাৰ
তেতিয়া তোমালোকে লিখিব লাগিব যে যি পুথি পঢ়িলে অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাকেই অসমীয়া ব্যাকৰণ বা আছামিজ গ্ৰামাৰ বোলে। কথাখিনি বুজি পাইছা? এটা উদাহৰণ চোৱাচোন। He go to school. He goes to school. ইয়াত মই দুটা লাইন লিখিছোঁ। প্ৰথমটো হৈছে he go to school আৰু দ্বিতীয়টো হৈছে he goes to school। এতিয়া ইয়াৰ প্ৰথম বাক্যটো হৈছে ভুল আৰু দ্বিতীয়টো হৈছে শুদ্ধ। এতিয়া তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব যে হিৰ পাছত গোৰ সলনি কিয় গোজ বহিল? ইয়াৰ কাৰণটো হৈছে যে হি হৈছে এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ই হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। যেতিয়া বাক্যটোত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তেতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত মেইন ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হয়। যেতিয়া বাক্যটোত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ পাছত মেইন ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হয়। কিন্তু এইটো হ'ব কেতিয়া? যেতিয়া বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত থাকে। চেণ্টেন্স ষ্ট্ৰাকচাৰ বা বাক্য কেনেকৈ সাজিব লাগে বা টেন্স সম্পৰ্কে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। গতিকে সদ্যহতে তোমালোকে জানি লোৱা যে গ্ৰামাৰ হৈছে এনে কিছুমান নিয়ম যাৰ যোগেদি আমি কি কৰিব পাৰোঁ, এটা ভাষাৰ শুদ্ধতা আমি প্ৰকাশ কৰিব পাৰোঁ বা ভাষাটোৰ কোনবোৰ শব্দ আমি ক'ত ব্যৱহাৰ কৰিম, কেনেকৈ ব্যৱহাৰ কৰিম সেই সম্পৰ্কে আমি জানিব পাৰোঁ। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পালা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি গ্ৰামাৰৰ পাছৰ অংশখিনিলৈ আগবাঢ়িম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।